নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো ইচ্ছা পূৰ্ণ কৰিবৰ বাবে জীৱনত ভবাতকৈও বেছি সফলতা পাবৰ বাবে ভবাতকৈও বেছি পৰিমাণৰ টকা জীৱনত উপাৰ্জন কৰিবৰ বাবে আজি এটা বিশেষ সহজ উপায় আপোনালোকক জনাবলৈ লৈছোঁ। আপোনালোকেও আৰম্ভ কৰিব পাৰে আৰু নতুন বছৰতেই আপোনালোকে নিশ্চয় খুব ভাল ফল লাভ কৰিব। উপায়টো কৰিবৰ বাবে যিকোনো শান্ত পৰিৱেশত বহি ল'ব, যিকোনো সময়তেই কৰিব পাৰিব, সদায় কৰিব পাৰিব আৰু আপুনি বহি লোৱাৰ পিছত আপোনাৰ সোঁ হাতৰ তৰ্জনী আঙুলিটোৰে বতাহতেই চিত্ৰত দেখাৰ দৰে এই ইনফিনিটি চিহ্নটো আঁকিব। ইনফিনিটি চিহ্নটো হৈছে পথালিকৈ অঁকা 8 চিহ্ন। তেনেকৈ আপুনি পথালিকৈ আঁকিব। এই ইনফিনিটি চিহ্নটো বতাহতে আঁকিব, ক'তো বহীত বা কলমেদি আঁকিবলৈ কোৱা হোৱা নাই। এনেকৈ বতাহতে আপুনি সোঁ হাতৰ আঙুলিটো ঘূৰাই ঘূৰাই ইনফিনিটি চিহ্নটো আঁকি থাকিব। মানে ৰিপিটেডলি বাৰে বাৰে একেটা জেগাৰ ওপৰতে আপুনি বাৰে বাৰে হাতখন ঘূৰাই ইনফিনিটি চিহ্নটো অঁকাৰ দৰে কৰিব আৰু মনতে ভাবিব যে আপুনি ইউনিভাৰ্চৰ ইনফিনিটিৰ লগত যুক্ত হৈ পৰিছে আৰু আপুনি যি কামতে হাত দিব তাতেই আপুনি ইনফিনিটি পৰিমাণে সফলতা লাভ কৰিব। মানে আপুনি পৰীক্ষা দিলে পৰীক্ষাত সফলতাৰে পাছ হৈছে। যদি আপোনাক টকা পইচাৰ দৰকাৰ হৈছে আপুনি ভাবিব যে আপোনাৰ ইনফিনিট পৰিমাণৰ টকা পইচা আপোনাৰ হাতলৈ আহিছে বা আপুনি ইনফিনিট ধৰণেৰে কামত সফলতা লাভ কৰিছে আৰু মনে মনে শেষত ধন্যবাদ 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 ইউনিভাৰ্চ বুলি ক'ব। এনেদৰে আপুনি কোনেও নেদেখাকৈ সদায় কৰিব। কেইদিনমান কৰিলেই দেখিবলৈ পাব আপুনি যিকোনো কামত সঁচাকৈ সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।